চিকিৎসাৰ বাবে অসম চৰকাৰৰ লগতে অসমবাসী ৰাইজলৈ কাটৰ আহ্বান এটি পৰিয়ালৰ মাত্ৰ ৩১ বছৰ বয়সতে জটিল ৰোগত আক্ৰান্ত এইজন যুৱক দুয়োটা কিডনীয়ে বিকল হোৱা যুৱকজনৰ পৰিয়ালে অসম চৰকাৰৰ লগতে ৰাইজলৈ সহায়ৰ আহ্বান জনাইছে আপোনাৰ অকণমান সহায়ে জীৱন ঘূৰাই দিব পাৰে এজন যুৱকৰ নগাঁও জিলাৰ কচুৱাৰ জুৰিৰ পৰা গাঁৱৰ সামিৰ উদ্দিন নামৰ এজন যুৱকৰ দুয়োটা কিডনী বিকল হোৱাত দুখীয়া পৰিয়ালটোৰ মাজত হাহাকাৰ সৃষ্টি হৈছে বিছনাই সংগী হৈ পৰা সামিৰ উদ্দিন নামৰ যুৱকজনৰ চিকিৎসাৰ বাবে ঘৰৰ মাটি ভেটি বিক্ৰী কৰি পৰিয়ালৰ লোকে কেইবাখনো চিকিৎসালয়ত চিকিৎসা কৰিছে যদিও সুস্থ হোৱা নাই যুৱকজন বৰ্তমান যুৱকজনৰ চিকিৎসাৰ বাবে ধনৰ প্ৰয়োজন হৈছে শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসী ৰাজ্যৰ কাষত সহায় বিচাৰিছে পৰিয়ালৰ লোকে আহকচোন আমি সকলোৱে এই দুৰ্ভগীয়া পৰিয়ালটোক কিছু পৰিমাণে আৰ্থিক সাহায্য প্ৰদান কৰি জটিল ৰোগত আক্ৰান্ত হোৱা সামিৰ উদ্দিনক উন্নত চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত কিছু পৰিমাণে সহায়ৰ হাত আগবঢ়াওঁ আপোনাৰ মোৰ আশীৰ্বাদ তথা কিছু আৰ্থিক সাহায্যই কিজানিবা এই দৰিদ্ৰ পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাই তুলিব পাৰে যদি কোনো সুহৃদয়বান লোকে এই যুৱকজনৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াব খুজিলে 6002882037 ফোনপে নম্বৰ অথবা গুগল পেত আৰ্থিক সাহায্য আগবঢ়াব পাৰে রাজের কাছে আমার একটা অনুরোধ আমার ফুটটা অসুস্থ পয়সা করি নাই চিকিৎসা করতে না কিছু পয়সা চিকিৎসা করছি আর কুলাইবার নাই রাজের কাছে আমি একটা অনুরোধ জানাই একটা সহায় চাই সরকারের হিমন্তর কাছে সহায় একটা চাই মানে কথাটো হৈছে কি আপোনালোকৰ সাংবাদিক ভাই বন্ধুসকলৰ ভিতৰ এই জৰিয়তে যাতে এই মানুহটো এই ল'ৰাটো একদম বিৰাট গৰীব দুখীয়া মানুহ যাতে আমাৰ অসমবাসী ৰাইজে ২-১ টকা যি পাৰে দি পেলাই যাতে সহায় কৰে আৰু বিনম্ৰভাৱে মই অনুৰোধ জনাইছোঁ আমাৰ অসম চৰকাৰৰ আমাৰ হিমন্ত মামাক যাতে এই ল'ৰাটোক কিবা এটা দি পেলাই সহায়তি কৰিব পাৰে এইখিনি কৈয়ে মই অনুৰোধ কৰিলোঁ আৰু কচুৱাৰ পৰা মাইনুল হকৰ ৰিপৰ্ট আছাম এনি নিউজ